নমস্কাৰ ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভাল আৰু মোৰো ভালে। আৰু আপোনালোকে আগৰ এপিছডটো যদি চাইছে গম পাইছে আমি শিৱসাগৰ আহিছোঁ আৰু বৰ্তমান আছোঁ আমি দেখাই আছোঁ। বৰ্তমান আছোঁ আমি ৰংঘৰ, দেখিছে ৰংঘৰৰ ফ্ৰণ্টত আছোঁ। এতিয়া আমি গৈ আছোঁ শিৱদৌল আৰু জয়সাগৰ পুখুৰী, দেৱীদৌল, বিষ্ণুদৌল গৈ আছোঁ। আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যিমানটো পাৰোঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো দিয়ক। আৰু আমি আপোনালোকে আগৰ ভিডিঅ'ত যদি চাইছে গম পাইছে বাইক এইডোখৰতে পাৰ্কিং কৰিছিলোঁ আৰু এতিয়া বাইক চাইক লৈ লৈছোঁ। বহুত বেছি ভাগৰ আৰু গৰম উঠিছে গাইছ, মানে দেখিছেনে পূৰা গৰম উঠি গৈছে। আমাৰ লাগি গ'ল চাগে ন? অ'কে, আৰু আমি ৰংঘৰক বাই বাই দি এতিয়া ওলাই লৈছোঁ শিৱদৌল চাবলৈ। জয়সাগৰ পুখুৰী, শিৱদৌল, বিষ্ণুদৌল চব চাম আৰু আপোনালোককো দেখাই যাবলৈ চেষ্টা কৰিম। বহুত বেছি গৰম হৈছে, টাইম হৈ গ'ল এতিয়া 9:24 আৰু আমি বেছি টাইম নালাগিলে গাইছ। আৰু আমি পাওঁতেহি কমচে কম আমি 6:30 আহিছোঁ। কমচে কম আঢ়ৈ ঘণ্টামান লাগিলে আৰু ইমান স্পীডতো অহা নাই, এটা জোখৰ স্পীডত আহি আছোঁ। 60 মানত আহি আছোঁ, একদম ধুনীয়া জোখত আহি আছোঁ। আমি আঢ়ৈ ঘণ্টা মানত ধুনীয়াকৈ আমি পাই গ'লোহি ৰংঘৰ। আৰু এতিয়া আমি গৈ আছোঁ জয়দৌল, শিৱদৌল তালৈ গৈ আছোঁ। আৰু গৰম দিনত ৰাইড কৰা গাইছ কমটি কথা নহয়, বহুত বেছি গৰম উঠিছে মানে আমাৰ। আৰু 1 2 3 4 5 6 একেলগতে 6টা স্পীড ব্ৰেকাৰ, যিটো গৰম মাৰিছে দেখিছে। আৰু চোলা মোৰ একদম মানে তিতি অৱস্থা নাই, আৰু গৰম দিনত নকৰিছোঁ আৰু এখন বহুত দীঘল ব্ৰিজ এখন পাইছোঁ। সেই দুইফালে দেখিছে ফেঞ্চিং দি থৈছে। আৰু এখন কি ব্ৰিজ জানো, নাজানো বাৰু নামটো, মই নদীখনৰ নামটো নাজানো দেই, নহ'লে আপোনালোকক ক'লো হয়। আৰু ইয়াৰ পৰা শিৱদৌললৈ দেখাইছে মাত্ৰ 2.5 কিলোমিটাৰ, মাত্ৰ 2.5 কিলোমিটাৰ আছে। আৰু মানে আমি পাই গৈছোঁ, ওলাই আছে, মই দেখিলোঁ ওলাইছে এটা। সেই ৰংঘৰৰ নিচেই কাষতে বুলি ক'ব পাৰি। কমচে কম 2.5 কিলোমিটাৰ আহি আপোনালোকে পাই যাব শিৱদৌল, বিষ্ণুদৌল, দেৱীদৌল আৰু জয়সাগৰ পুখুৰী। কোন চাইডে? এই চাইডে ঘূৰিব লাগিব ন, নেকি পোনে পোনে নেকি? মোৰ মতে এইপিনে আছিলে নে? শিৱদৌলৰ ৰাস্তা এইটো ওলামগে নে চিধা? ঠিক আছে, থেংক ইউ। আৰু চিগনেল দিয়া নাই, ঘূৰি দিছে। এই বাহ, আগফালে চাওক এখন ট্ৰেক্টৰ দেখিছোঁ। আৰু এখন চাগে ট্ৰেক্টৰ কিমান পুৰণা দিনৰ, চাওক আগফালে। এখন ট্ৰেক্টৰ মিউনিচিপালিটিৰ হয়, পুৰণা দিনৰ মানে ট্ৰেক্টৰ চলাই ফুৰিছে। অ'কে গাইছ, মোৰ আগফালে চাওক শিৱদৌল ওলাই আছে, দেখিছেনে আপোনালোকে? আৰু মই দেখি আছোঁ, কিন্তু আপোনালোকে চাওক কেমেৰা নেদেখিব পাৰে। আৰু ফাইনেলি আমি আহি পাই গৈছোঁ শিৱদৌল। আগফালে চেক কৰক গাইছ, শিৱদৌল ফাইনেলি আমি পাই গ'লোহি আহি। এইডোখৰ ভিউটো গাইছ কি ধুনীয়া লাগিছে ন, একদম মাজে মাজে গছ আৰু আগফালে দেখিছে শিৱদৌলৰ ভিউ। গাড়ী আপুনি কোনপিনে পাৰ্ক কৰিব লাগিব? এইচাইডে ইয়াতে থ'ব পাৰি নহয়, ইয়াতে থ'ব পাৰি। অ'কে, আৰু পাই গ'লোহি শিৱদৌল। আৰু শিৱদৌলৰ একেবাৰে ফ্ৰণ্টতে
বাইক থলো পাৰ্কিং কৰি ওকে গাইজ আৰু ফাইনেলি আমি আহি পাই গ'লোহি এতিয়া শিৱদৌল আৰু মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক এপিছড 2 লৈ স্বাগতম জনাইছোঁ আৰু বৰ্তমান আছোঁ মই শিৱদৌলৰ ফ্ৰণ্টত টিকেট এই নলয় ইয়াত ক'ত টিকেট লয় ইয়াতে পাৰবোৰ দেখিছেনে কিমান ধুনীয়াকৈ চাউল দি থৈছে ধান চাউল দি থৈছে আৰু খাবলৈ তেওঁলোকে পানী বহুত সুবিধা দিছে আৰু তাৰ বাবে বহুত বেছি ভাল লাগিছে দেখি আৰু এতিয়া অকণমান বহি লওঁ তাৰপিছত আপোনালোকক মন্দিৰটো ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিম দিয়ক ওকে গাইজ আৰু বৰ্তমান আছোঁ শিৱদৌলত আৰু মোৰ পাছফালে দেখি আছে যে এইটো হৈছে শিৱদৌল আৰু শিৱদৌলটো স্বৰ্গদেউ শিৱসিংহৰ প্ৰথম ৰাণী বৰ ৰজা ফুলেশ্বৰী কোঁৱৰীৰ মৃত্যুৰ পাছতে তেওঁৰ বিবাহিত ভনীয়েক দ্ৰৌপদীক বিবাহ কৰাই অম্বিকা কোঁৱৰী নাম দি বৰ ৰজা পাতিছিল আৰু এইগৰাকী কোঁৱৰীৰ নিৰ্দেশক্ৰমে 1731 খ্ৰীষ্টাব্দত দেৱীদৌল শিৱদৌল আৰু বিষ্ণুদৌল নিৰ্মাণ কৰাইছিল ওকে গাইজ আৰু আপোনালোকে শিৱদৌলৰ একেবাৰে ওপৰত এটা সোণৰ কলচী নিশ্চয় দেখিছে মই অকণমান জুম কৰি দেখাই দিছোঁ ৰ'ব ব্ৰাইটনেছটো কমি গ'ল মই দেখা নাই আৰু জুম কৰি দিছোঁ দেখিছে এই যে দেখিছে এই সোণৰ কলচীটোৰ উচ্চতা হৈছে 8 ফুট আৰু 8 ফুট মানে উচ্চতাৰ এই সোণৰ কলচীটো মানে আপোনালোকে যে এই শিৱদৌলটো দেখি আছে আৰু এই শিৱদৌলটোৰ উচ্চতা হৈছে 108 ফুট ওকে গাইজ আৰু আপোনালোকে যে দেখিছে এই সোণৰ কলচীটো 1950 চনত এটা বৃহৎ ডাঙৰ ভূমিকম্প আহিছিলে আৰু সেই ভূমিকম্পটোত মানে এই সোণৰ কলচীটো এবাৰ ভাগি মানে তলত খহি পৰিছিলে আৰু পুনৰ আকৌ সেই সোণৰ কলচীটো আগৰ জেগাত এতিয়া মানে পুনৰ আকৌ লগাই দিয়া হ'ল এই যে দেখি আছে আপোনালোকে এই সোণৰ কলচীটো আৰু এই সোণৰ কলচীটো মোগল আৰু ইংৰাজসকলে কেইবাবাৰো চেষ্টা কৰিছিল এইটো নিবৰ বাবে আৰু কিন্তু এইটো নিবৰ নোৱাৰিলে যে দেখিছে এইটো একদম দুটা ভাগত দেখিছেনে আপোনালোকে এটা আপোনালোকে ওপৰত দেখিছেনে ৰঙা আৰু এইটো কোলা টাইপ আৰু এই কোলা এই যিটো আধালৈকে আছে যে সেইটো হৈছে শিলৰ আৰু বাকীটো হৈছে ইটাৰ ঠিক আছে আৰু এই শিৱদৌলৰ নিচেই কাষতে আছে দেৱীদৌল আৰু দেখিছে সেয়া হৈছে দেৱীদৌল আৰু এতিয়া আমি গৈ আছোঁ দেৱীদৌললৈ আৰু যিমানটো পাৰোঁ আপোনালোকক দেৱীদৌলৰ বিষয়েও ক'বলৈ চেষ্টা কৰিম মই যিটো জানো মই যিটো মানে পঢ়ি আহিছোঁ তাৰ ওপৰত যিমানটো পাৰোঁ আপোনালোকক দেৱীদৌলৰ ওপৰত ক'বলৈ চেষ্টা কৰিম দিয়ক আৰু এয়াই হৈছে দেৱীদৌল আগৰ ভিডিঅ'ত কৈছিলোৱে শিৱদৌলৰ একেবাৰে নিচেই কাষতে এই দেৱীদৌল অৱস্থিত আৰু এই দেৱীদৌল স্বৰ্গদেউ শিৱসিংহৰ প্ৰথম ৰাণী বৰ ৰজা ফুলেশ্বৰী কোঁৱৰীৰ মৃত্যুৰ পাছত বিবাহিত ভনীয়েক দ্ৰৌপদীক বিবাহ কৰাই অম্বিকা কোঁৱৰীৰ নাম দি ৰজা পাতিছিল আৰু এই কোঁৱৰীগৰাকীৰ নিৰ্দেশক্ৰমে 1731 খ্ৰীষ্টাব্দত এই শিৱদৌলৰ লগতে এই দেৱীদৌলো তেওঁলোকে স্থাপন কৰিছিল শিৱদৌলৰ নিচিনা এই মন্দিৰটো দেৱীদৌলটোৰ আধাডোখৰ শিল আৰু তাৰ ওপৰডোখৰ ইটা ব্যৱহাৰ কৰি এই দেৱীদৌলটো স্থাপিত মানে বনাইছিল আৰু এই যে আপোনালোকে এইকেইটা দেখিছে চ' এইকেইটাৰ নাম হৈছে জংঘা বুলি কোৱা হয় আৰু এই দৌলটোতো আপোনালোকে দেখিবলৈ পাইছে কি ধুনীয়াকৈ ভাস্কৰ্যসমূহ থোৱা আছে এই দেৱীদৌলটো বৰ ৰজাই পূজা কৰিবৰ বাবে বনোৱা হৈছিল আৰু এই দেৱীদৌলটোৰ আন এটা নাম গৌৰী দৌল বুলিও জনা যায় ওকে গাইজ আৰু শিৱদৌল আৰু দেৱীদৌলৰ নিচেই কাষতে আছে বিষ্ণুদৌল আৰু বৰ্তমান আহিছোঁ বিষ্ণুদৌল আৰু বিষ্ণুদৌলটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যিমান পাৰোঁ মই সিমান আপোনালোকক ক'বলৈ চেষ্টা কৰিম আৰু মোৰ আগফালে চাওক এই হ'ল
আহোম স্বৰ্গদেউ ৰাজত্ব কালৰ এই বিষ্ণুদৌল। আপোনালোকক আগৰ ভিডিঅ'বোৰতো কৈছোঁ, স্বৰ্গদেউ শিৱসিংহৰ প্ৰথম ৰাণী বৰৰজা ফুলেশ্বৰী কোঁৱৰীৰ মৃত্যুৰ পাছত তেওঁৰ বিবাহিতা ভনীয়েক দ্ৰৌপদীক বিবাহ কৰাই অম্বিকা কোঁৱৰীৰ নাম দি বৰৰজা পাতিছিল। আৰু এই কোঁৱৰীগৰাকীৰ নিৰ্দেশক্ৰমে 1731 খ্ৰীষ্টাব্দত শিৱদৌল, দেৱীদৌল আৰু বিষ্ণুদৌল নিৰ্মাণ কৰোৱাইছিল। এই হ'ল বিষ্ণুদৌল, আপোনালোকক দেখাইছোঁ। চাওক চাওক চাওক, বেলিটো পুৰা ওপৰৰ পিনৰ পৰা পৰি আছে আৰু সেইবাবে চাগে আপোনালোকে কেমেৰা কোৱালিটিটো ইমান এটা ভাল পোৱা নাই। চ' সেইবাবে আমি আপোনালোকক ইচাইডৰ পৰা অকণমান দেখাবলৈ চেষ্টা কৰিম। চ' চাগে অকণমান কোলা কোলা দেখিছে ন। চ' আৰু আপোনালোকক আগৰ ভিডিঅ'টো কৈছোঁ আৰু এইটো ভিডিঅ'টো কৰিছোঁ, শিৱদৌলৰ সমান জোখতে এই বিষ্ণুদৌলটো বনোৱা হৈছে, মানে জোখটো মানে সমান। আৰু এই যে আপোনালোকে দেখিছে, এইকেইটাৰ নাম হৈছে জংঘা বুলি কয়। আৰু এই যে B+A+B সেইবোৰ যে লিখে যে, এইবোৰ প্লিজ এইবোৰ নিলিখিব, কাৰণ ইমান দিনৰ এটা ঐতিহাসিক মন্দিৰ আৰু এনেকে মানে লিখিলে এনেই দেখিবলৈ ভাল নালাগে, অপমান কৰা লিখা হয়। আৰু ইয়াতে দেখিছে ভাস্কৰ্যসমূহ, জয়দৌলত যেনেকৈ ভাস্কৰ্যসমূহ আছে আৰু এই দৌলতো আছে। আৰু এই মানে দৌলটো, বিষ্ণু দৌলটো মানে কৰ্দৈহিৰি আপোনালোকে দেখিছে। এই ঘৰটো যে আপোনালোকে ওপৰ ভাগত দেখিছে, মই অকণমান জুম কৰি দেখিছোঁ, দেখিছেনে? একদম ঘৰ টাইপ আছে যে, আৰু দেখি আছে এই দৌলটোৰ পুৰা ঘৰকে। আৰু এই ঘৰকে যে বনাই থৈছে, আৰু এই ঘৰকে বনাই থোৱা হৈছে এই নীলাচল পদ্ধতিত আচলতে এই বিষ্ণু দৌলটো বনোৱা হৈছে। আৰু এই দৌলটো শিৱদৌল আৰু দেৱীদৌলৰ নিচিনাকৈ এই দৌলটো কৰ্দৈহিৰীয়া। আৰু ইয়াতে বিভিন্ন ধৰণৰ ভাস্কৰ্যসমূহ আঁকি থোৱা আছে, ধুনীয়াকৈ অংকন কৰা। আৰু তাৰ ওচৰতে এটা আছে সৰুকৈ ঘৰ, এইটো ঘৰ দেখিছে? আৰু এইটো দেখিছেনে? ৰ'ব ৱাইট কৰি দিছোঁ, অ'কে। আৰু এই ঘৰটোৰ নাম হৈছে জগমোহন। আৰু এয়াই আছিল শিৱসাগৰৰ পৰা আপোনালোকক সৰুকৈ এটা ভিডিঅ' আগবঢ়াবলৈ চেষ্টা কৰিলোঁ। যিমান পাৰোঁ সিমান আপোনালোকক যিমানটো পাৰোঁ মই ক'বলৈ যত্ন কৰিলোঁ। আৰু এই শিৱসাগৰৰ এপিছড 2 ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে নিশ্চয় এটা লাইক কৰিব। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ন, কৰি লওক। আৰু নেক্সট আপোনালোকে ধামাকা ভিডিঅ' পাই আছে এপিছড 3। তো এতিয়ালৈ বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই দিয়ক।